ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। नमस्कार बंधुসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিৰ যোগেদি আপোনালোকে জানিব পাৰিব ছেপ্টেম্বৰ মাহ 2025ৰ গ্ৰহৰ গতিবিধিৰ প্ৰভাৱ অনুসৰি কোনকেইটা ৰাশিৰ বাবে এই মাহটো অত্যন্ত শুভ হ'ব আৰু কোনকেইটা ৰাশিৰ বাবে এই মাহটো অশুভ আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব সকলো বিস্তাৰভাৱে জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। এতিয়া শুভ ৰাশি হিচাপে কোনকেইটা আছে এই ছেপ্টেম্বৰ 2025ত? এই মাহত তলৰ আমি এতিয়া আলোচনা কৰিম গ্ৰহৰ অৱস্থান তুলনামূলকভাৱে অনুকূল হ'ব যিকেইটা ৰাশিৰ বাবে, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱন, কৰ্মক্ষেত্ৰ, শিক্ষা আৰু আৰ্থিক দিশত ইতিবাচক ফলাফলৰ সম্ভাৱনা আছে। তাৰে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ কাৰণ মংগলৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু পদোন্নতিৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ বৃদ্ধি পাব। সেয়ে মেঘ ৰাশিয়ে এই মাহত শুভ ফল লাভ কৰিব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত এতিয়া শুভ হোৱাৰ কাৰণ হৈছে চন্দ্ৰৰ অনুকূল প্ৰভাৱত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। আৰ্থিক স্থিতিৰ উন্নতিৰ সম্ভাৱনা আছে। সেয়ে কৰ্কট ৰাশিয়ে এই মাহত শুভ ফল লাভ কৰিব। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিয়ে এই মাহত শুভ ফল লাভ কৰিব কাৰণ বুধৰ প্ৰভাৱত শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভৰ এই মাহটোত সম্ভাৱনা আছে। সেইকাৰণে এই মাহটোত কন্যা ৰাশিয়ে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ ক্ষেত্ৰত তুলা ৰাশিয়েও শুভ ফল লাভ কৰিব পাৰিব কাৰণ শুক্ৰৰ প্ৰভাৱত প্ৰেম আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ এই মাহটোত তুলা ৰাশিয়ে লাভ কৰিব। গতিকে তুলা ৰাশিয়ে এই মাহটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ ক্ষেত্ৰত শুভ হোৱাৰ কাৰণ হৈছে এই মাহটো শনিৰ অনুকূল অৱস্থানৰ ফলত কৰ্মক্ষেত্ৰত স্থিৰতা আৰু পৰিকল্পনাৰ আপোনাৰ সফলতা লাভ কৰিব। আপুনি এইবাৰ কৰ্মক্ষেত্ৰত এই মাহটোত স্থিৰতা লাভ কৰিব, পৰিকল্পনা আপোনাৰ যদি আছে কিবা ক্ষেত্ৰত সফলতা লাভ কৰিব। মীন ৰাশিৰ ক্ষেত্ৰত শুভ হ'ব এই মাহটো বৃহস্পতিৰ মীন ৰাশিত থকাৰ ফলত আধ্যাত্মিক আৰু সৃষ্টিশীল কামত সফলতা লাভ কৰিব পাৰিব। ভাগ্যৰ সমৰ্থন থাকিব এই মাহটো। গতিকে আপুনি এই মাহটোত সম্পূৰ্ণ ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু আপুনি তেতিয়া ভাগ্যৰ সুফলে আপোনাৰ মাহটো সৌভাগ্যৰে পৰিপূৰ্ণ কৰি তুলিব। এই মাহটোত অশুভ ৰাশিকেইটা যিকেইটা ৰাশিয়ে আপুনি সাৱধান হৈ থকাটো অত্যন্ত প্ৰয়োজন হ'ব। এই মাহটোত যিকেইটা ৰাশি গ্ৰহৰ গতিবিধিৰ ফলত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, সেইকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। এই ৰাশিৰ জাতক জাতিকাসকলে যিকেইটা ৰাশি থাকিব তেওঁলোকে আৰ্থিক, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰথমটো ৰাশি বৃষ ৰাশি, যি অশুভ হোৱাৰ কাৰণ হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা মানসিক চাপৰ সম্ভাৱনা আছে। আৰ্থিক সিদ্ধান্তত আজি এই মাহটো আপুনি সাৱধানতা হ'ব লাগিব, নহ'লে আপোনাৰ আৰ্থিক সিদ্ধান্তত ভুল সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা সংকীৰ্ণ কৰি তুলিব। উপায় হৈছে আপুনি শুক্ৰবাৰে শ্ৰীলক্ষ্মী পূজা কৰিব, বগা ফুল নিবেদন কৰিব। তেতিয়া আপুনি এই যি মাহটো অশুভ আছিলে তাক আপুনি আংশিকভাৱে হ'লেও শুভলৈ পৰিণত কৰিব পাৰিব। তাৰপিছতো অশুভ ৰাশি হৈছে এই মাহটোৰ মিথুন ৰাশি। আৰু অশুভৰ কাৰণ হৈছে ভ্ৰমণৰ সময়ত সমস্যাৰ সম্ভাৱনা আছে। এই মাহটোত আৰ্থিক সিদ্ধান্তত আপুনি খোৱা দোৱা কৰি সিদ্ধান্ত নল'ব, যদি কৰে তেনেহ'লে আপোনাৰ লোকচান হ'ব পাৰে। গতিকে আৰ্থিক সিদ্ধান্ত লওঁতে আপুনি এই মাহটোত পৰাপক্ষত নোলোৱাত থাকিব। যদি ল'বলগীয়া হয় আপুনি বহুত চিন্তা চৰ্চা কৰি ল'ব, নহ'লে আপোনাৰ আৰ্থিকভাৱে আপোনাক শংকিত কৰিব। গতিকে এই মাহটোত যদি আপুনি এই বাধাখিনি দূৰ কৰিব হয় বা তাৰ উপায় হৈছে জ্যোতিষৰ বুধবাৰে গণেশজীৰ পূজা কৰিব আপুনি আৰু সেউজীয়া মগুৰ দান কৰিব। তেতিয়া আপোনাৰ আংশিকভাৱে হ'লেও এই অশুভ ফলৰ পৰা আপুনি শুভ ফললৈ আগমন কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি যিটো ৰাশি অশুভ হ'ব সিংহ ৰাশিৰ ক্ষেত্ৰত। সিংহ ৰাশি অশুভ হোৱাৰ কাৰণ হৈছে অত্যাধিক আত্মবিশ্বাসৰ ফলত ভুল সিদ্ধান্ত সম্ভাৱনা আছে। সম্পৰ্কত মতভেদ হ'ব পাৰে। গতিকে আপুনি এইবাৰ এই মাহটোৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। উপায় হৈছে ৰবিবাৰে সূৰ্যদেৱক তামৰ পাত্ৰত পানী নিবেদন কৰিব। তেতিয়া আপুনি আংশিকভাৱে হ'লেও আপুনি শুভ ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছতো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি এই মাহটো অশুভ হ'ব কাৰণ পৰিয়ালৰ সৈতে মতভেদ আৰু মানসিক চাপৰ সম্ভাৱনা আছে।
এই মাহটোত পৰিয়ালৰ সৈতে মতভেদ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি সেয়া আপুনি নিজকে সাৱধানতা অৱলম্বন কৰি ৰাখিব। স্বাস্থ্যৰ প্ৰতি আপুনি এই মাহটো সতৰ্ক হৈ থাকিব লাগিব। আপোনাৰ যদি স্বাস্থ্যজনিত সমস্যা আছে তেন্তে আপুনি নিজেই অলপ সতৰ্ক হৈ থাকিব। উপায় হ'ব যদি আপুনি এই মাহটো অমংগলৰ পৰা মংগলৰ দিশলৈ যাবলৈ বিচাৰে তেতিয়া উপায় হৈছে মংগলবাৰে হনুমানজীৰ পূজা কৰিব আৰু ৰঙা ফুল নিবেদন কৰিব। তেতিয়া আংশিকভাৱে হ'লেও আপুনি অমংগলৰ পৰা মংগলৰ দিশে আগমন কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি ধনুৰাশি অশুভ হোৱাৰ কাৰণ হৈছে আৰ্থিক বিষয়ত ক্ৰুটি লোৱাৰ ফলত লোকচানৰ সম্ভাৱনা আছে। আপুনি ক্ৰুটিযুক্ত যি সিদ্ধান্ত লয় আৰ্থিক বিষয়ত আপুনি তেন্তে আপোনাৰ লোকচান হোৱাৰ এই মাহটো কিন্তু পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি আৰ্থিক দিশত আপুনি এইবাৰ সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। আপুনি এইবাৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিযোগিতা বেছি হ'ব। আপোনাৰ যিকোনো ক্ষেত্ৰতে হওক, আপোনাৰ ব্যৱসায় ক্ষেত্ৰত হওক, আপোনাৰ কৰ্মক্ষেত্ৰত ধৰি লওক, চাকৰি ক্ষেত্ৰত হওক, প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। আৰু যদি আপুনি আংশিকভাৱে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে বৃহস্পতিৰ পূজা কৰিব পাৰে আৰু হালধিৰ তিলক লগাব পাৰে। কুম্ভ ৰাশিৰ ক্ষেত্ৰত অশুভ হোৱাৰ কাৰণ হৈছে আৰ্থিক সিদ্ধান্ত ভুল হ'ব পাৰে এই মাহটোত আপোনাৰ বাবে। সম্পৰ্কত মতভেদৰ সম্ভাৱনা আছে। সম্পৰ্কত আপোনাৰ মতভেদ হ'ব পাৰে, কাজিয়া পেলাচ হ'ব পাৰে। গতিকে আপুনি এই মাহটোত সম্পৰ্কৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক সিদ্ধান্ত লওঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি সাৱধানতা হোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব পাৰে। আৰু যদি আপুনি এই অশুভ ফলৰ পৰা আংশিকভাৱে পৰিত্ৰাণ পাব বিচাৰে তেন্তে শনিবাৰে শনিদেৱৰ পূজা কৰিব, ক'লা তিলৰ দান কৰিব। তেতিয়া আপুনি পৰিত্ৰাণ পাব পাৰিব এই অশুভ ফলৰ পৰা। আৰু সামগ্ৰিক পৰামৰ্শ যদি মই ক'বলৈ যাওঁ তেতিয়া শুভ ৰাশিৰ জাতক জাতিকাৰ বাবে মাহটোৰ নতুন সুযোগৰ সুবিধা লওক। যিখিনি নতুন সুযোগ আহিব সকলো সুবিধা ল'ব। যিখিনি আপোনাৰ শুভ ফল পাব এই মাহটোৰ। কৰ্মক্ষেত্ৰত পৰিকল্পনাই আগবাঢ়িব। সম্পৰ্কত স্থিৰতা বজাই ৰাখিব। গতিকে যিখিনি শুভ ৰাশিৰ তেওঁলোকেতো শুভ ফল পাবই। গতিকে আপোনালোকলৈ মই যিখিনি শুভ ৰাশি তেওঁলোকলৈ শুভ ফল লাভ কৰিবলৈ সকলো সুবিধা নিজে আপুনি এই মাহটোত গ্ৰহণ কৰক। অশুভ ৰাশিৰ জাতিকাসকলে অলপ সাৱধানে সিদ্ধান্ত ল'ব। বিশেষকৈ আৰ্থিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ধৈৰ্য ধৰিব। অলপ এই মাহটো ধৈৰ্য ধৰিব। আপোনালোকে গুচি যায়, সময় আহে, সময় যায়। গতিকে এই মাহটো গুচিয়ে যাব। গতিকে অলপ ধৈৰ্য ধৰিব। জ্যোতিষৰ উপায় হৈছে আপুনি যিখিনি মই জ্যোতিষৰ উপায় দিছিলোঁ আপুনি সেইখিনি পালন কৰিব পাৰে। তেতিয়া প্ৰত্যাহ্বানৰ মুখামুখি হওক। আপুনি আংশিকভাৱে পৰিত্ৰাণ পালে আৰু যিখিনি প্ৰত্যাহ্বান আহে সেইখিনি মুখামুখি হ'বই লাগিব। জীৱনত সকলো ব্যক্তিয়ে জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে আৰু সময়ে পাৰ হৈ যাব। ধৈৰ্য ধৰিব, সুফল আকৌ লাভ কৰিব। গতিকে সকলোকৈ ছেপ্টেম্বৰ মাহৰ 2025 আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আপোনালোকৰ এই মাহটো শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।